নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো গাড়ীৰ পৰাই আৰম্ভ কৰিছোঁ। আমি এই জেগাত যাব ওলাইছোঁ। ক'ত যাম চাই থাকক বলক আমাৰ লগত। আমি ঘৰৰ পৰা ওলাই আহিলোঁ। আমাৰ লগত মা, দেউতা, আৰু এফালে আমি ফেমিলি। ক'ত গৈ আছোঁ অলপ ছাছপেন্সত থাকক, পিছত কৈ আছোঁ। নাজিৰা টাউন বাকীখিনি নেদেখালোঁ আৰু ডাইৰেক্ট নাজিৰা পাই গ'লোঁ। দূৰৰ পৰা কাপোৰ ভাল বিচাৰিছে তাই। 2 ঘণ্টা একেৰাহে আহি আছে, চবৰে ডেমেজ। চাৰ্জ নোহোৱা হৈ গৈছে নি? 2 ঘণ্টা জাৰ্ণি কৰি চাৰ্জ নোহোৱা হৈ গৈছে আৰু আমনি লাগিছে ন আহি আহি। 2 ঘণ্টা হ'ল একেৰাহে। আৰু কিমান সময় লাগিব বেছি সময় নালাগিব চাগে। চব পামচাৰ হৈ গৈছে। ইয়াত দেখিছেনে ঠাইডোখৰ নাজিৰা হেনো, কিন্তু ইয়াত দেখিছে সকলোৰে ঘৰতে এই গছবোৰ মন কৰিছেনে? গছবোৰ হেনো হাঁচি গছ, মই নাজানো কিন্তু হাঁচি গছ বুলি কৈছে। হয়নে নহয় জনাবচোন কমেণ্ট কৰি। কি গাখীৰ কি বুলি এটা বাজিলে বুলি ধৰিছ। আমি পাই গ'লোহি আমাৰ লক্ষ্যস্থান। আমি আহিছিলোঁ যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ, আৰু আপোনালোকক ইমান দেৰি আৰু এয়া চাওক ঢেকীয়াখোৱা বৰনামঘৰ। বাহিৰৰ পৰিৱেশটো কিমান ধুনীয়া চাওকচোন। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ। কোনে কোনে আহিছে কমেণ্ট কৰি জনাবচোন। এয়া চাওকচোন নামঘৰৰ প্ৰৱেশ দ্বাৰত 2টা হাতীয়ে নামঘৰটোলৈ স্বাগতম জনাইছে। কিমান ধুনীয়া দেখি, কিমান ধুনীয়া। নামঘৰৰ পৰিৱেশটো কিমান শান্ত চাওকচোন, সঁচাকৈ মনটো কিবা ভাল লাগি গৈছে। এয়া আমি সোমাই গৈছোঁ নামঘৰৰ ভিতৰলৈ, আৰু বলক আমাৰ লগত নামঘৰৰ ভিতৰ ভাগলৈ কি কি আছে আপোনালোকেও চাওক। এচা গছৰ গুৰিবোৰ কিমান ধুনীয়াকৈ বেৰি দিছে। ইয়াত এতিয়া ভৰি হাতবোৰ অলপ তিয়াই লওঁ। ইমান ধুনীয়াকৈ আছে।
ইয়াতে লৈ ৰাখি দিম। আছে এতিয়া এইফালে আছে বন্তি জ্বলোৱা ঘৰ। এতিয়া আমি সোমাই যাম বন্তি জ্বলোৱা ঘৰত। মই ঢেকীয়াখোৱা বৰনামঘৰলৈ আগতে অহা নাই, এইবাৰেই প্ৰথম আহিছোঁ। আহি দেখিছোঁ ভালেই লাগিছে পৰিৱেশটো। এইফালে আছে আপোনাৰ মা দেউতা। এতিয়া গৈ আছোঁ আমি চাকি জ্বলাব। সকলোবোৰ এক্সট্ৰাকৈ কৰিব লাগিব। ধূপ এক্সট্ৰাকৈ জ্বলাব লাগিব, অৰিহণা এক্সট্ৰাকৈ দিব লাগিব আৰু শৰাইখনো এক্সট্ৰাকৈ দি আহিছোঁ। এতিয়া বন্তি জ্বলাই আমি যাম অৰিহণা দিবলৈ, তামোল পাণ দিবলৈ। এতিয়া আমি প্ৰথমতে জ্বলাম বন্তি, চাকি জ্বলাই ল'ম। ঢেকীয়াখোৱা নামঘৰলৈ অহাৰ এটা সপোন আছিলে। অঁ এইখিনি চাওকচোন কিমান ডাঙৰ। বাপৰে গোটেই চাকিয়ে চাকি, চাওকচোন কিমান চাকি। এইফালে এখন আছে, ৱাও কিমান ডাঙৰ। ইয়াত কিমান লিটাৰ তেল হৈছে বাৰু চাওকচোন। দেখিছেনে কিমান ডাঙৰ চাকি জ্বলোৱা ৰুমটো। আমি এতিয়া ইয়াত জ্বলাম চাকি, ধূপ চাকি আমি ইয়াত জ্বলাই দিম। এইবোৰ দেখিয়ে গম পোৱা যায় যে কিমান ভক্তৰ আগমন ঘটে। আহিলা বাবা নমু নমু অকণ কৰি এইপিনে নমু নমু অকণ কৰি দিয়া। নমু 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 ধুনুকে ধুনুকে নমু নমু অকণ কোৱা। নমু নমু কোৱা, নমু নমু বাবা। এতিয়া আমি ইয়াত জ্বলাম ধূপ চাকি। মা দেউতা নমু নমু অকণ কৰি দিয়া। জ্বলাই দিলোঁ ভগৱানৰ নামত বন্তি। চিষ্টেমটো চাওক, ইয়াত তেলবোৰ বেছি হ'ল, চাকি জ্বলোৱাৰ পিছত তেলবোৰ বেছি হ'লে ঢালি দিয়ে আৰু এইফালে আহি এইফালে তলত পাইপ আছে, এয়া দেখিছে। এই পাইপৰ পৰা আহি কিনি ইয়াত আহি বঢ়িয়া চিষ্টেম, তেলবোৰ যাতে নষ্ট নহয় বেছি। জ্বলাই ওলাই আহিলোঁ। এতিয়া যাম আমি আমি আকৌ বেলেগকৈ দিবগৈ লাগিব। বেলেগ চাওঁ সকলোবোৰ ভাগ ভাগকৈ দিয়া আছে। দাদাবোৰ কি দিছা? কি দিছা? পইচা দিছোঁ কেতিয়া? বাবা কেইটকা দিলা? কেইটকা দিলা? ভগৱানক কেইটকা দিলা? 40 দিলোঁ। এতিয়া ভগৱানক 20 টকা দি দিলা। ইয়াতে আমি অৰিহণা দি দিব সোমাই আহিছোঁ। এয়া চাওক আমাৰ গুৰুজনাৰ সৃষ্টি কি অপূৰ্ব। এই নামঘৰটো 1450 চনত শ্ৰী শ্ৰী মাধৱদেৱে সৃষ্টি কৰিছিল আৰু আজি এয়া আমাৰ চিনাকি। এই নামঘৰটো যোৰহাট জিলাৰ পৰা প্ৰায় 18 কিলোমিটাৰমান দূৰৈত অৱস্থিত। এতিয়া বলক মোৰ লগত আমি সেৱা কৰিম। আবেটি নমু নমু কৈছা, নমু নমু বাবা নমু। ঢেকীয়াখোৱা বৰনামঘৰৰ ককাজনে দি আছে। এয়া প্ৰসাদ লোৱাৰ মাজতে ল'লোঁ একপি ফটো বৰনামঘৰত। নামঘৰৰ চাইডে চাইডে এয়া চব দোকানবোৰ। এফালে আপোনাৰ বুক ষ্টল আছে, এখন বুক ষ্টল, শইকীয়া বুক ষ্টল। কি কি আছে নাচাওঁ বাৰু, এতিয়া নোসোমাওঁ।
দোকানবোৰ চাওক নামঘৰৰ পৰা এতিয়া আমি আহি গ'লোঁ এতিয়া ভাত পানী খাই তোমালোক ভোক লাগিলে ভাত খাই এতিয়া আমি আহি আছোঁ স্পীড ব্ৰেকাৰ পৰা ওলাই দিছোঁ 3 ঘণ্টামান লাগি যায় এতিয়া আকৌ গৈ আছোঁ আমাৰতো পেট ভৰ্তি হৈ গ'ল এতিয়া গাড়ীখনৰো পেট ভৰাব লাগিব ন চ' তাৰ বাবে ডিপুত সোমালোঁ পেট্ৰল ভৰাবলৈ চ' ইয়াত তেল ভৰাম ৰাস্তাতে বেলেগ না বেটি চা নামক মোলাটো ল'বি দেই টোপনি যোৱা ল'ৰাটো ঘৰ পাই গ'লোঁ শুবলৈ যোৱা ছোৱালীজনী চোলা বেলেগ ড্ৰেছ বেলেগ ৰাস্তাতে বেলেগ হৈ থাকিলে হয় নাই ৰাস্তাতে বেলেগ হৈ থাকিলে ঘৰ পাই লাগিছে ড্ৰেছ কৰি লওঁ ড্ৰেছ চেঞ্জ কৰি লওঁ এয়াই আছিল আজিৰ দিনটো আৰু ঢেকীয়াখোৱা বৰনামঘৰত লোৱা কেইকপিমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই